Welcome students. আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6 ৰ নতুন কিতাপখনৰ চেপ্টাৰ নম্বৰ 7 ভগ্নাংশ আমি ষ্টাৰ্ট কৰিবলৈ ওলাইছো। তো ভিডিঅ'টো তোমালোকে মন দি চাবা। প্ৰথমতে ভগ্নাংশৰ ধাৰণাবিলাক আৰু তাৰ লগে লগে যিখিনি কৰি চাও আদি আছে আমি এফালৰ পৰা কৰি গৈ থাকিম। ঠিক আছে? সো আমি ষ্টাৰ্ট কৰো। বিফোৰ ষ্টাৰ্টিং আমি আৰম্ভণি কৰাৰ আগতে অকমান আমি দুটা বস্তু জানিব লাগিব। এটা আছে ভগ্নাংশ, এটা আছে একক ভগ্নাংশ। এতিয়া ভগ্নাংশৰ যে ধাৰণা তোমালোকে আগৰ ক্লাছত ইতিমধ্যে পাই আহিছা। তথাপিও মই এবাৰ ৰিকেপ কৰি দিছো। সো মই কি কৰিছো, ইয়াতে এটা আয়ত লৈছো। ঠিক আছে? আয়ত এটা মই ড্ৰ কৰিছো বা আঁকিছো। তো সেই আয়তটোক মই 4টা সমান ভাগত ভাগ কৰিছো। ভাগ কৰি পেলাই মই কি কৰিছো, ইয়াতে 3টা অংশত ৰং কৰিছো। এতিয়া যদি মোক প্ৰশ্ন সোধে যে এই আয়তটোৰ যিখিনি ৰং কৰা অংশ আছে তাক ভগ্নাংশত প্ৰকাশ কৰা। হল কৰি দিলে। এতিয়া ভগ্নাংশৰ ধাৰণাটো কি আছিল? ভগ্নাংশ মানে আছিল যেতিয়া কোনো এটা বস্তুক কেইটামান সমান ভাগত ভাগ কৰি তাৰ পৰা লোৱা অংশকে আমি কি কওঁ? ভগ্নাংশ কওঁ। তাৰমানে ভগ্নাংশ হবৰ কাৰণে সবতকে দৰকাৰী কথাটো কি হ'ল যে যিটো বস্তু দিয়া আছে তাক আমি কি কৰিব লাগিব? সমান ভাগত ভাগ কৰিব লাগিব। আৰু তাৰ পৰা লোৱা অংশ মানে কি? ইয়াত দুটা বস্তু আছে। ইয়াতে এটা আছে ৰং কৰা অংশ, ৰং নকৰা অংশ। মোক প্ৰশ্নটোত সুধিছে যে ৰং কৰা অংশ, গতিকে মোৰ কাৰণে লোৱা অংশ হ'ব কি? ৰং কৰা অংশটো। ঠিক আছে? গতিকে আমি কি লিখিম? এই চিত্ৰটোৰ কাৰণে ভগ্নাংশ কি হ'ব? ইয়াত কেইটা সমান ভাগ আছে? 4টা। লোৱা অংশ মানে কি? ইয়াত চাবা, ইয়াত লোৱা অংশ মানে হৈছে ৰং কৰা অংশ। কেইটা? 3টা। আৰু এইটোৱে হৈছে ভগ্নাংশ। ঠিক আছে? সো এটা বস্তুক কেইটামান সমান ভাগত ভাগ কৰি তাৰ পৰা বাছি লোৱা অংশ বা নিৰ্বাচিত অংশকে আমি কি কওঁ? ভগ্নাংশ বুলি কওঁ। প্ৰশ্নটোত কি কৰিছে? এই আয়তটোক 4টা সমান ভাগ কৰি 3টা অংশত ৰং কৰা হৈছে আৰু ৰং কৰা অংশখিনিৰ ভগ্নাংশ হৈছে 4/3। তো এইটো হৈছে তোমাৰ কি? ভগ্নাংশৰ কনচেপ্ট। ভগ্নাংশৰ ওপৰতক আমি নাম দিও লব আৰু তলৰটোক আমি নাম দিও হৰ। বুজিছে? ক্লিয়াৰ। এতিয়া আমি বুজিম যে একক ভগ্নাংশনো কি। চাবা, মই কি কৰিলো, এটা কেক লৈছো। হা, আয়ত আকৃতিৰ এটা মই কেক লৈছো। কেক লৈ পেলাই মই কি কৰিলো, এই কেকটোক মই 4টা সমান ভাগত ভাগ কৰিছো। ঠিক আছে? এতিয়া মই এটা কাম কৰিলো, এই 4টা ভাগ মই বেলেগ বেলেগক দিলো। চাবা, মই কেকটো 4টা সমান ভাগ কৰিছো। এতিয়া তাৰে প্ৰথম ভাগটো মই কাক দিছো? যদুক দিছো। তো মই যদুক কিমান অংশ দিলো? যদুক দিলো মই 4/1 অংশ। হয়নে নহয়? কাৰণ কিয় 4টা ভাগ কৰি পেলাই মই কি কৰিছো? এটা ভাগ দিলো। হল। ৰাণীক কিমান দিলো? চাওচোন, ৰাণীকো কিমান দিছো? মই এই 4টা ভাগৰে এটা ভাগ দিছো। ঠিক আছে? তো যদি মই ৰামক চাও, তো একে কথা, ইয়াকো এটা ভাগ দিছো। গতিকে ইয়াকো 4/1 অংশই দিছো। আৰু কমলক মই কিমান দিছো? কমলকো মই কি দিছো? 4/1 অংশ দিছো। তাৰ মানে ইয়াতে মই তোমালোকক কি বুজাব চেষ্টা কৰিছো, যেতিয়া এটা বস্তুক যেতিয়া মই 4টা সমান ভাগত ভাগ কৰো, তাৰ প্ৰতিটো অংশ, প্ৰথমটোৱে হওক, দ্বিতীয় হওক, তৃতীয় হওক, চতুৰ্থ, সেই প্ৰতিটো অংশই কি হ'ব? 4/1 হ'ব। বুজি পাইছানে? আৰু এই 4/1টোৱে হ'ব একক ভগ্নাংশ। তো একক ভগ্নাংশ কেনেকৈ চিনাক্ত কৰিবা? একক ভগ্নাংশৰ ওপৰত থাকিব 1। ঠিক আছে? তো আমি ক'ব পাৰো ইয়াৰ লব কি হ'ব? লব হ'ব সদায় 1। আমি গম পাম যে একক ভগ্নাংশ হবৰ কাৰণে, এতিয়া মনত কৰা, যেতিয়া এটা বস্তুক কেইটামান সমান ভাগত ভাগ কৰা হয়, তাৰ পৰা লোৱা প্ৰতিটো অংশ মানে এটা এটা অংশ আমি কি বুলি কওঁ? একক ভগ্নাংশ বুলি কওঁ। এতিয়া তোমালোকে কৰিছ অহা 7.2 তাৰ কুৱেশ্যন এটা দিয়া আছে। 1 নম্বৰ কি আছে? একক ভগ্নাংশ ব্যৱহাৰ কৰি কুহিয়াৰৰ উপযুক্ত খালী পৰিমাপকবোৰ পূৰ কৰা। ঠিক আছে? তো এডাল কুহিয়াৰ দিয়া আছে। মই জাষ্ট এটা ৰাফ ডায়াগ্ৰাম ড্ৰ কৰিছো। তো মই কুৱেশ্যনখিনি চিৰিয়েলি লিখিছো। ধৰা এইটো ফাৰ্ষ্টত 1 2 3 4, তাৰপিছত আহা 5 6 7 8। তো এনেকৈ খালী ঠাইখিনি কিতাপত তোমালোকে চোৱা, কিতাপত চিৰিয়েলি দিয়া আছে এফালৰ পৰা। মোৰ স্পেচ কম কাৰণে মই প্ৰথম 4টা ইয়াত লিখিছো, 5 নম্বৰৰ পৰা ইয়াত লিখিছো। ঠিক আছে? সেইটো ভুল কৰিব নালাগে। এতিয়া আমি কুৱেশ্যনটো এটেম্প কৰিম। কেনেকৈ কৰিম চাবা, আমি যদি মেথামেটিকেলি চাবলৈ যাওঁ, যিবিলাক ভগ্নাংশৰ লব 1 থাকে তাকে একক ভগ্নাংশ বোলে। তো তাৰ মানে কি আছিল? যেতিয়া এটা বস্তুক কেইটামান সমান ভাগত ভাগ কৰা যায়, তাৰ পৰা লোৱা প্ৰতিটো অংশক একক ভগ্নাংশ বোলে। তো এইডাল বা কুহিয়াৰ দিয়া আছে নে নাই? হা, এডাল কুহিয়াৰ দিয়া আছে। তো কেইটা ভাগত ভাগ কৰিছে? 1 2 3 4 5 6 7 8। তো
তো আমি কি গম পাইছো ইয়াতে চোৱা প্ৰথমতে চোৱা চিত্ৰটোত কি দিয়া আছে মই ৰাফকে দেখিছো দে বুকত ভালদৰে চাবা এডাল কুহিয়াৰৰ ছবি দিয়া আছে তো ইয়াত কি কৰা আছে 8টা সমান ভাগত ভাগ কৰা আছে হৈছে তো প্ৰশ্নটোত আমি কি কৰিম একক ভগ্নাংশ ব্যৱহাৰ কৰিম গতিকে যদি ইয়াক 8টা সমান ভাগত ভাগ কৰা আছে ইয়াত প্ৰতিটো ভাগ কিমান হ'ব গতিকে প্ৰতিটো ভাগৰ মান কিমান হ'ব 8 ভাগৰ 1 হ'ব কাৰণ কিয় তুমি এইটো লোৱা 8টা ভাগ আছে এটা ললা 8 ভাগৰ 1 এইটো ললো 8 ভাগৰ 1 তুমি যিটোৱে ললা প্ৰত্যেকটো ভাগ ঠিক আছে আমি যিটোৱে নলও প্ৰতিটো ভাগৰে মান কিমান হ'ব ইয়াত 8 ভাগৰ 1 হ'ব আৰু এইটো এটা একক ভগ্নাংশ কাৰণ কিয় 8টা ভাগৰ পৰা এটা ভাগ লোৱা হৈছে গতিকে এইটো এটা একক ভগ্নাংশ ধৰি ললো এইটো ভাগ এতিয়া প্ৰথমতে চোৱা 8 ভাগৰ 1 প্ৰথম ভাগটো ইয়াতে দেখুৱাই আছে না নাই তোমালোকে চোৱা প্ৰথম ভাগটো ইয়াতে দেখুৱাই আছে এইটো কি হৈছে 8 ভাগৰ 1 ঠিক আছে তাৰ পিছত এইটো হল তাৰ পিছত কৈছে যে 8 ভাগৰ 1ৰ 2 গুণ তাৰ মানে এই দুটা ঠিক আছে দুটা সমান ভাগ যদি মই 8 ভাগৰ 1ৰ 2 গুণ লওঁ কিমান হ'ব লাগে 8 ভাগৰ 1ৰ 2 গুণ মানে কি 8 ভাগৰ 2 হ'ব লাগে হ'ব না নাই তো 8 ভাগৰ 1ৰ যদি তুমি 2 গুণ লোৱা কি হ'ব তোমাৰ 8 ভাগৰ 2 হ'ব লাগে কিন্তু ইয়াত লিখিছে কি সো আমাৰ নিয়মতে কি হ'ব লাগে 8 ভাগৰ 2 হ'ব লাগে 8 ভাগৰ 2 যদি তুমি কটাকাটি কৰি দিয়া 2 ৰে 2 1 গুণ 2 হ'ব 2 4 গুণ হ'ব না নাই তুমি চাবা 2 1 গুণ 2 2 4 গুণ 8 গতিকে 8 ভাগৰ 1ৰ ঠাইত কি লিখা হ'ল 4 ভাগৰ 1 বা এনেকেও ক'ব পাৰি চাবা তো মই 8টা ভাগ আছিল ইয়াৰ পৰা কেইটা ললো মই দুটা ললো ঠিক আছে দুটা এতিয়া মই ডায়াগ্ৰামটো জাস্ট সিম্পল কে ৰাখিছো এটা কেইটা ভাগ আছে 1 2 3 4 5 6 7 8 8টা ভাগ প্ৰতিটো ভাগ 8 ভাগৰ 1 মই কি কৰিলো দুটা ললো এবাৰ মই ভাবিলো যে দুটা ভাগে কি হ'ব এটা হ'ব না নাই ঠিক আছে তো এতিয়া হে 8টা ভাগক কেইটা ভাগলৈ নিয়া হ'ল 4টা ভাগলৈ নিয়া হ'ল প্ৰথম দুটা ভাগ মিলি কিমান হ'ল 4 ভাগৰ 1 ঠিক আছে তো 8টা ভাগক আমি কি কৰিলো 4টা ভাগ কৰি দিলো 8টা ভাগৰ পৰা দুটা ভাগ লৈছো তাৰ মানে কি 8টা ভাগক যদি মই 4টা সমান ভাগ কৰি দিও সেই দুটা ভাগটো কি হ'ব এটা হৈ যাব হ'ব না নাই গতিকে প্ৰত্যেকটো ভাগ কি হ'ব 4 ভাগৰ 1 হৈ যাব বুজি পাইছা নে এতিয়া আৰু যদি এনেকৈ কৰিব পাৰি এই চিত্ৰৰ দ্বাৰা বুজো যে সেই 8টা ভাগৰ পৰা মই দুটা ভাগ ললো ঠিক আছে যেহেতু 8টা সমান ভাগ আছে দুটা ললো এতিয়া দুটাকে তুমি কনসিডাৰ কৰাচোন দুটাকে যদি লৈ যোৱা এই দুটা হল এই দুটা হল এই দুটা হল এই দুটা হল সো 8টা ভাগক মই কি কৰিলো দুটা লৈ পেলাই মই 4টা সমান ভাগ কৰিলো ঠিক আছে দুটাকৈ লৈ পেলাই 4টা ভাগ কৰা হল 4টা ভাগ কৰিলে এইটো ভাগ কিমান হ'ব এবাৰ 4 ভাগৰ 1 হ'ব না নাই গতিকে সেইটো 4 ভাগৰ 1 লৈ পৰিৱৰ্তন হ'ল পাইছা বুজি ঠিক আছে এইটো 2 নম্বৰ 3 নম্বৰত চোৱা এবাৰ চোৱা 8 ভাগৰ 1ৰ 3 গুণ হলে কিমান হ'ব তো 8 ভাগৰ 1 তো মই কেইবাৰ লম 8 ভাগৰ 1 একবাৰ 8 ভাগৰ 1 দুইবাৰ 8 ভাগৰ 1 তিনিবাৰ তাৰ মানে তো 8 ভাগৰ 1 তো তিনিবাৰ ললে কিমান হ'ব তো ইয়াৰ উত্তৰ হ'ব 8 ভাগৰ 3 তিনিবাৰ লৈছো নহয় মই ঠিক আছে এতিয়া চোৱা ডেছৰ 4 গুণ 2 ভাগৰ 1 ডেছৰ 4 গুণ 8 ভাগৰ 1 তো 4 বাৰ ল কিমান হ'ব 4 বাৰ ললে হ'ব 4 ভাগৰ 1 চাবা দেই উত্তৰত চোৱা 3 4 বাৰ হল না এইটো এটা হল এফালে চোৱা 1 2 3 4 তো ইয়াতো মই 4 বাৰ ললো 8 ভাগৰ 4 বাৰ 8 ভাগৰ 4 বাৰ তাৰ মানে কেইটা ভাগ হৈ গল সেই 8টা ভাগটো কেইটা হৈ গল যে 8টা ভাগক যেতিয়া মই 8 ভাগৰ 1 তো 4 বাৰ লছ এটো এখিনি হৈ গল আকৌ এফালে কিমান থাকিল এফালেও 4 বাৰ থাকিল তো এতিয়া চোৱা 4 বাৰকে কেইটা হল দুটা হল তো মই কেইটা ললো দুটা হল মই কেইটা ললো দুটা ভাগৰ এটা 8 ভাগৰ 1ৰ 5 গুণ কিমান হ'ব গতিকে 8 ভাগৰ 1 তো যদি 5 বাৰ লোৱা যায় 8 ভাগৰ 5 হ'ব হলে নহয় হে আগৰ দৰে 8 ভাগৰ 6 আছে মানে কি 8 ভাগৰ 6 মানে হৈছে 8 ভাগৰ 1 6 বাৰ লোৱা হৈছে হল 8 ভাগৰ 7 লোৱা হৈছে আকৌ 8 ভাগৰ 8 তাৰমানে 8 ভাগৰ 1 তো কেইবাৰ লোৱা হৈছে 8 বাৰে লোৱা হৈছে আৰু 8 ভাগৰ 1 মানে কি 1 তাৰ অৰ্থটো কি সেই 8টা ভাগৰ 8টাই লোৱা হৈছে তাৰ মানে কি এটা বস্তু লোৱা হৈছে ক্লিয়াৰ ঠিক আছে কেইটামান ভগ্নাংশ দিয়া আছে সিহঁতৰ কি লাগে আমাক লব আৰু হৰ লাগে অতি সহজ প্ৰশ্ন এতিয়া চোৱা
চাৰিটা ভগ্নাংশ প্ৰথম ভগ্নাংশটো হৈছে 9/7 ঠিক আছে আমি জানো ভগ্নাংশৰ ওপৰতো কি কয় লব কয় তলতো কি কয় তলতো সদায় হৰ কয় তো গতিকে 9/7 লব হ'ব 7 হৰ হ'ব 9 তো 8/3 লব কিমান হ'ব 3 হৰ কিমান হ'ব 8 ঠিক আছে তো 15/11 লব কিমান হ'ব ওপৰটো 11 হৰ কিমান হ'ব 15 ঠিক 13/4 লব কিমান হ'ব 4 আৰু হৰ কিমান হ'ব 13 ঠিক আছে এতিয়া চাবা কোৱেশ্চন নম্বৰ 2 দিয়া আছে সো 1 নম্বৰত যেকিটা ভগ্নাংশ আছিল পাইছিলো আমি মই লিখি দিছো ইয়াতে কি এইকিটা এই ভগ্নাংশ কিটা কি কৈছে একক ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা আকৌ আমাৰ কৈছে একক ভগ্নাংশ এতিয়া একক ভগ্নাংশ কি আছিল মনত আছে নাই সো একক ভগ্নাংশৰ বাবে সবতকে দৰকাৰী কথা আছিল হেতু হৈছে একক ভগ্নাংশৰ লব 1 হ'ব লাগিব এতিয়া চোৱা প্ৰথম ভগ্নাংশটো লোৱা এটা 9/7ক যদি একক ভগ্নাংশত প্ৰকাশ কৰিব লাগে আমি কেনেকৈ লিখিম এটা মই জাস্ট এটা এক্সাম্পল চিত্ৰ লৈছো চাবা যদি মই 9/7ক চিত্ৰৰ সহায়ত প্ৰকাশ কৰো চাবা 1 2 3 4 5 6 7 8 9 ভাগ কেইটা আছে 9টা আছে না নাই তো লব কেইটা লাগে 7টা লব লাগে সো 9টাৰ ভিতৰত মই 7টা লব লাগে মুঠ ভাগ আছে 9টা মই ৰং কৰিছো 7টা গতিকে ভগ্নাংশটো কিমান হৈছে 9/7 এতিয়া একক ভগ্নাংশ মানে কি আছিল একক ভগ্নাংশ মানে আছিল যেতিয়া তুমি এটা বস্তু কেইটামান সমান ভাগত ভাগ কৰিবা তেতিয়া তাৰ পৰা লোৱা প্ৰত্যেকটো অংশ আমি কি কম একক ভগ্নাংশ কম ঠিক আছে ইয়াৰ পৰা লোৱা প্ৰত্যেকটো অংশ তো এতিয়া যদি 9টাক মই 7 ভাগ কৰিলো ঠিক আছে 7টা লৈছো বাৰু কিন্তু প্ৰতিটো অংশ কিমান হ'ব এটো যদি মই লওঁ কিমান হ'ব ই 9/1 হ'ব না নাই তো ঠিক তেনেকৈ যদি মই প্ৰত্যেকটো লওঁ যিটোৱে নলওঁ মই যিটোৱে নলওঁ গোটেইবিলাক কিমান হ'ব 9/1 হ'ব না নাই তো মই কেইটা লৈছিলো 7টা লৈছিলো না নাই তো তাৰ মানে সেই 7টাৰ প্ৰতিটো কি হ'ব 9/1 হ'ব গতিকে 9/1 কি হ'ব 7 গুণ হ'ব কাৰণ মুঠ কেইটা ভাগ লৈছিলো 7টা লৈছিলো 9/7টা লৈছো কিন্তু যদি মই 9/1 কে লওঁ কেইবাৰ লম 1 2 3 4 5 6 7 বাৰ লম না নাই এই কাৰণে কি হ'ব 9/1 7 গুণে হ'ব 9/7 বুজি পাইছা একদম সহজ 8/3 তো মই মুঠ ভাগ কেইটা লৈছিলো 8টা লৈছিলো তো মই কেইটাকে লব লাগে মুঠ ভাগ কেইটা আছিল 8টা আছিল তো ইয়াৰ পৰা কি এটা ভাগ ললে কিমান হ'ব 8/1 হ'ব না নাই যে একক ভগ্নাংশ হ'ব লাগিলে সেই 8টা ভাগৰ পৰা এটা ভাগ লব লাগে 8/1 কৰি লব লাগে কেইবাৰ লব লাগে 3টা ললে 3 গুণ তো তুমি যেতিয়া 8/1 কৰি 3 বাৰ লবা 8/1 8/1 8/1 ই হ'ব 8/3 ঠিক আছে নেক্সট ভগ্নাংশটো আছে আমাৰ কি 15/11 তাৰ মানে এটা বস্তু কেই ভাগ কৰা আছে 15 ভাগ কৰা আছে প্ৰতিটো ভাগৰ মান কিমান হ'ব এক বা প্ৰতিটো ভাগ বা এটা ভাগৰ মান কিমান হ'ব 15/1 তো 15/1 কেইবাৰ ললে 15/11 হ'ব 11 বাৰ লব লাগিব হলে না ভগ্নাংশটো হৈছে কি 13/4 তাৰ মানে এটা বস্তু 13 ভাগ কৰা আছে 4 ভাগ লোৱা আছে কিন্তু তুমি 4 ভাগ এবাৰে লব নোৱাৰা তুমি কি একক ভগ্নাংশ লব লাগিলে কি কৰিব লাগিব 13টা ভাগৰ পৰা তুমি প্ৰথমতে এটা ভাগ লব লাগিব না নাই 13টা ভাগ যেতিয়া তুমি 13টা ভাগত ভাগ কৰি প্ৰতিটো ভাগৰ মান লবা প্ৰতিটো ভাগ কিমান হ'ব মা এটা ভাগ কিমান হ'ব 13/1 হ'ব কেইবাৰ লবা 4 বাৰ লবা গতিকে কি হ'ব 13/4 প্ৰতিটো ভাগ 13/1 4 বাৰ ললে 13/4 15/1 কে একবাৰ 11 বাৰ লোৱা 15/11 8/1 কৰি 3 বাৰ লোৱা 9/1 কৰি 7 বাৰ লোৱা আৰু আমি কি কৰিলো এই গুটেকিটা ভগ্নাংশ কি কৰিলো একক ভগ্নাংশত প্ৰকাশ কৰিলো নে কিয় আমি আমাৰ চোৱাচোন প্ৰতিটো ভগ্নাংশই কি হৈছে লগত কি আছে 1 আছে হৈছে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ঠিক আছে